কিন্তু কিহৰ বাবে মৃত্যু হৈছিল এই কণমানি ছোৱালীজনীৰ? এফালে স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তন, আনফালে প্ৰাথমিক চিকিৎসাৰ বাবে ৰাইজৰ হাহাকাৰ। তাৰে এই চলন্ত দৃশ্য হৈছে এই কণমানিজনী। স্কুললৈ বুলি ওলাই গৈছিল ছাত্ৰীগৰাকী। বাইহাটা বৰকৰিহা গাঁৱৰ অকণ বড়োৰ একমাত্ৰ কন্যা নমিতা বড়োৱে স্কুলৰ প্ৰাৰ্থনা হোৱাৰ আগমুহূৰ্তত দুজনী বান্ধৱীৰ লগত শ্ৰেণীকোঠা পৰিষ্কাৰ কৰি আছিল। তৎমুহূৰ্ততে সকলোৱে মৰমৰ নমিতা মাটিত ঢলি পৰে আৰু মূৰ্ছা যায়। লগে লগে স্থানীয় ৰাইজ আৰু স্কুলখনত হোৱা দোৱা লাগে আৰু স্বাস্থ্য বিভাগৰ 108 সেৱাক ফোন কৰে। ৰাইজৰ কাতৰ অনুৰোধৰ পিছতো এবাৰলৈ উপস্থিত নহল মৃত্যুঞ্জয় সেৱা। পুনৰ স্কুলৰ শিক্ষকজনৰ মুখেৰে আজি ৰাতিপুৱা 8:40 আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে অলপ সোনকালে যায়, বিদ্যালয়খন চাফ চিকুণ কৰে। তাৰপিছত আমি 9টাৰ আগে যাই পাওঁ। সাধাৰণতে নমিতা বড়ো নামৰ ক্লাছ 5ৰ ছোৱালীজনী হঠাৎ ঢলি পৰে। তাৰপিছত ছাত্ৰ ছাত্ৰীখিনি অলপ পানী মুখত দিয়ে। তাৰপিছতে মই 15 মিনিট পাছত মই গৈ পালোঁ। গৈ পাই ৰাইজো আহিল, তেল আমি মালিচ চালিচ কৰি দিলোঁ। দিয়াৰ পিছত লক্ষণটো ভাল নেদেখি মই 108ক ফোন কৰিলোঁ। তেখেতসকল ৰঙিয়াৰ পৰা অহা দেৰি হ'ব বুলি বাধা চাৰিআলিত কণ্টেক্ট কৰিলে। চাৰিআলিৰ 108খন GMCত যোৱা বুলি ক'লে। তাৰপিছত মই পুনৰ ৰিকুৱেষ্ট কৰাৰ পিছত তেখেতসকলে ক'লে যে আমি গৈ পাম, কিন্তু অকণমান দেৰি হ'ব পাৰে, তাৰ আগত আপুনি যদি কিবা বেলেগ ব্যৱস্থা কৰে কৰিব পাৰে। একাংশ বিষয়াৰ এনে ময়মতালি আৰু গাফিলতিৰ বাবে এইগৰাকী কণমানি ছাত্ৰীয়ে এনেদৰে অকাল মৃত্যুক সাৱটি ল'ব লগা হয়। আচলতে কোন দিশে ৰাজ্যৰ স্বাস্থ্য বিভাগ? বাইহাটাৰ সমীপৰ দগাঁৱৰ উপস্বাস্থ্য কেন্দ্ৰটি মাত্ৰ এটি উদাহৰণহে। কিন্তু কেতিয়া সক্ষম হ'ব স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ এনে দুৰ্নীতি আৰু ৰাইজৰ অভাৱ নিৰ্মূল কৰাত? তাক লৈ এতিয়া সচেতন মহল চিন্তিত হৈ পৰিছে। মই এতিয়া উপস্থিত আছো 48 নং বৰকৰিহা প্ৰাথমিক বিদ্যালয়ত। এই বিদ্যালয়ত কিছু সময় আগতে এগৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হ'ল। কিন্তু এই মৃত্যু কেনেকৈ প্ৰাণ হেৰুৱাব লগা হ'ল তাৰ প্ৰকৃত তথ্য এতিয়াও হাতত পৰা নাই। মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কেমেৰা পাৰ্চন ৰাজীৱৰ সৈতে মই ৰিতুল চেতিয়া, ফ্ৰণ্টিয়াৰ টিভি, বাইহাটা চাৰিআলি।